পিতৃ দিৱসৰ দিনাই কেদাৰনাথ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যুক সাৱটিলে পাইলট পিতৃয়ে নতুনকৈ পিতৃ হৈছিল পাইলট ৰাজবীৰ সিং কিন্তু কপালত যেন লিখাই নাছিল সন্তানৰ মুখ চোৱাৰ আহমেদাবাদ বিমান দুৰ্ঘটনাৰ শোক মাৰ নযাওঁতে উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনাত 7জনকৈ লোকে মৃত্যুক আকোৱালি ল'লে কেদাৰনাথ ধামৰ পৰা উভতি অহা সময়ত সংঘটিত হয় এই দুৰ্ঘটনা ৰাজবীৰ সিং 15 বছৰ আছিল আৰ্মিৰ লেফটেনেণ্ট কৰ্নেল হিচাপে মাত্ৰ কেইমাহমান পূৰ্বে তেওঁ আৰিয়ান কোম্পানীৰ এভিয়েশ্যন পাইলট হিচাপে জইন কৰিছিল 4 মাহ পূৰ্বে পিতৃ হৈছিল তেওঁলোকৰ জীৱনলৈ আহিছিল যমজ সন্তান জয়পুৰৰ বাসিন্দা আছিল পাইলট ৰাজবীৰৰ পত্নীও এগৰাকী সেনাৰ পাইলট কিন্তু তেওঁলোকৰ এই সুখৰ সময়তে দুই যমজ সন্তান পিতৃহাৰা হৈ পৰিল দুই সন্তানৰ মুখত দেউতা শব্দটো ফুটাৰ আগতে পিতৃ দিৱসৰ দিনাই হেৰাই গ'ল পাইলট পিতৃ নিউজ ডেস্ক টাইম 8